শান্তি আৰু পৰিৱৰ্তনৰ যি শ্লোগান লৈ একালৰ ছাত্ৰ নেতা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি শাসনত অধিষ্ঠিত হৈছিল, সেই চৰকাৰে আমাৰ বিজেপি আৰু ইউ পি পি এল চৰকাৰে বিজেপি আৰু ইউ পি পি এল মিত্ৰৰ চৰকাৰে আমাৰ যিসকল বড়ো ভাই বন্ধুৰ লগত যোগদান কৰি আন্দোলন কৰিছিল, সেইখিনি ভাই বন্ধুক আজি আমি জেলৰ ভাত খাবলগীয়া দেখাত পৰিণত হৈছে। সেইসকল ভাই বন্ধুৰ ঘৰত আমাৰ আজি উচ্ছেদ চলোৱা হৈছে। সেই যিসকল আন্দোলনকাৰীক লৈ এদিনাখন সক্ষম হৈছিল চৰকাৰ বনাবলৈ, সেইসকল ভাই বন্ধুক আজি এটাও চাকৰি দিয়া বুলি আমি প্ৰমাণ পত্ৰ নাই। তো গতিকে আগন্তুক দিনত যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে আমাৰ মাইনৰিটি অথবা বেলেগ বেলেগ জাতি জনগোষ্ঠীক যে আমাক কিবা অপৰচুনিটি দিব, কিবা আমাক চাকৰি বাকৰি দিব, অথবা আমাক যে আমাৰ ঘৰত যে এদিনাখন উচ্ছেদ নচলাব, সেইটো এটা আমাৰ আশাত পৰিণত হৈ আছে। এইটো আমি এতিয়া ক'ব নোৱাৰো এদিনাখন আমাৰ ঘৰতো আজি উচ্ছেদ চলাব পাৰে। যদি যিসকল বড়ো ভাই বন্ধুক লৈ আন্দোলন কৰিছিল, সেইসকল বড়ো ভাই বন্ধুৰ ঘৰত যদি উচ্ছেদ চলাব পাৰে, আজি সেইসকল বড়ো ভাই বন্ধু যদি এটাও চাকৰি বাকৰি দিব নোৱাৰা হৈছে, তেনেহলে আমি যে এই BTCত এদিনাখন বসবাস কৰি থাকিম, সেইটো এটা আমাৰ জল পট এটা ভেক ভাওনাত পৰিণত হৈ গৈছে। গতিকে আমাৰ যিসকল 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰ পৰা যিসকল আমাৰ জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে, যি আমাৰ BTADত বসবাস কৰি আছে, সেইসকলৰ ভূমিপাট্টা আজিলৈকে আমি পোৱা নাই। সেইসকলে জোৰকে ক'ব নোৱাৰে যে আমি আমাৰ BTADত বসবাস কৰি আছো, কাৰণ সেইসকলে আজি যদি নতুনকে মাটি কিনিবলগীয়া হৈছে বা যদি নিজৰ নামত মাটি ৰেজিষ্ট্ৰেশ্যন কৰাবলগীয়া হৈছে, সেইসকলে অক্ষম হৈছে। কাৰণ সেইখিনি আমাক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে আমাৰ চৰকাৰ গঠন হলে আমাক ভূমিপাট্টা প্ৰদান কৰা হ'ব, কিন্তু আজিলৈকে সেইটো এটা ভেক ভাওনাত পৰিণত হৈ গৈছে। গতিকে আমি আমাৰ গোটেই জাতি জনগোষ্ঠীক, যিমান জাতি জনগোষ্ঠী আছে আমাৰ মাইনৰিটিৰ পৰা আমি সকলোৱে ওলাইছো এটা হুমকাৰ তুলিবলৈ যে সকলোৱে আহি যাতে আমাৰ লগত যোগদান কৰে অথবা আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায়, যাতে আমাৰ BPF চৰকাৰ অবিহনে আমাৰ একো উপায় নাই। কাৰণ BPF চৰকাৰ যেতিয়ালৈকে আছিল, আমাৰ ল'ৰা ছোৱালীবিলাকে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। কাৰণ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF চৰকাৰে যিমানখিনি আমাৰ বাবে কাম কৰি থৈ গৈছে, সেইখিনি আমি সদায় আভাৰী হৈ থাকিম। BPF চৰকাৰৰ আগত আমি আভাৰী হৈ থাকিম। যি ইউনিভাৰ্চিটি বনাইছে, যি ইঞ্জিনিয়াৰিং কলেজ বনাইছে, যি কলেজ বনাইছে, এই কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ নৱপ্ৰজন্মই আমাৰ দূৰ দূৰণিয়াত যাব নলগীয়া হৈছে। সকলোৱে যে ধনী ঘৰৰ ল'ৰা ছোৱালী এইটোও নহয়, কেইজনমান ইমান দুখীয়া ঘৰৰ আছে যে বেলেগ জেগাত যাব নোৱাৰা হৈছে। সেইকাৰণে আমাৰ আজি BTADত যে ইমান সুবিধা কৰি দিছে BPF চৰকাৰে, আৰু যদি আমাৰ যদি যিমানখিনি অধিকাৰ আছে, যিখিনি আমাৰ অধিকাৰ আছে BTADত থাকি, আমি যদি BTADত আমাৰ মাটিখিনি যদি আমাৰ অধিকাৰ আমি যদি জতাবলগীয়া হৈছে, তেনেহলে আমাৰ BPF চৰকাৰ অবিহনে আৰু একো উপায় নাই। গতিকে মই সকলো জাতি জনগোষ্ঠীক আৰু মোৰ ভাই বন্ধু মাইনৰিটিৰ পৰা যিমানখিনি মানুহ আছে সকলোকে জনাই দিছো যে আমাৰ লগত আহি যোগদান কৰক, আৰু BPF চৰকাৰ পুনৰ এবাৰ গঠন কৰিবলৈ যাতে আমাক যাতে এটা ছাপোৰ্ট দিয়ে, সেইকাৰণে সকলোকে মই অনুৰোধ জনাই কৈছো যে সকলোৱে আহিব লাগে আৰু আমাৰ BPF চৰকাৰৰ লগত যোগদান কৰিব লাগে। কাৰণ BPF চৰকাৰ অবিহনে আমাৰ একো নাই। আমি আমাৰ অধিকাৰ পাব বিচাৰো, আমি BTADত থাকি আমি যদি মাটি ৰেজিষ্টাৰ কৰিব বিচাৰো, যদি আমাৰ অধিকাৰখিনি পাব বিচাৰো, যদি আমাৰ ভূমিপাট্টা আমাৰ যিটো আমাৰ অধিকাৰ, যিটো আমাৰ জেনেৰেল অধিকাৰ, যিটো আমাৰ লাগতিয়াল অধিকাৰ, এইখিনি যদি পাব বিচাৰো, তেনেহলে আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF চৰকাৰ অবিহনে আমাৰ একো উপায় নাই। সেইকাৰণে নৱপ্ৰজন্মই এইটো বুজিব লাগিব আৰু আমাক সহায় সহযোগিতা আগবঢ়াব লাগিব যে এই BPF, UPPL আৰু বিজেপিৰ নেতৃত্বাধীন চৰকাৰে যি আমাৰ বড়ো ভাই বন্ধু সকলক লৈ যি আন্দোলন কৰিছিল, সেই আন্দোলনকাৰীক যদি সিহঁতে উচ্ছেদ অভিযান চলাইছে, এজন ভাই বন্ধুকো যদি চাকৰি বাকৰি দিব পৰা নাই, তেনেহলে আমাৰ ঘৰত যে একদিন মাইনৰিটিৰ বা যিকোনো জাতি জনগোষ্ঠীৰ ঘৰত যে এদিন উচ্ছেদ নচলাব বা আমি যে চাকৰি বাকৰি পাম বা আমাৰ নিবনুৱাৰ যে সমস্যাৰ সমাধান হ'ব, সেইটো এটা আশা, সেইটো এটা ভেক ভাওনাত পৰিণত হ'ব। মই এইটো সকলোকে ক'ব বিচাৰিছো। আৰু যদি আমাৰ ৰাইজৰ হকে, আমাৰ উন্নতিৰ হকে, আমাৰ যিটো অধিকাৰ আছে, আমাৰ জাতিগত অধিকাৰ আছে, সেইখিনি যদি আমি পাব বিচাৰো, তেনেহলে আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF চৰকাৰ অবিহনে আমাৰ আৰু আন একো উপায় নাই। এইখিনিকে কৈছো যে আমাৰ BPF চৰকাৰত আমি যোগদান কৰো। অনুৰোধ কৰি মই জনাইছো যে আগবঢ়াই আহক, এখোজ আগবঢ়াই আহক। আৰু যদি আমাৰ ভৱিষ্যত আমি সুৰক্ষিত কৰিব বিচাৰো, তেনেহলে আমাৰ এইটো অধিকাৰ হয়, আমি আমাৰ জাতিৰ হকে এতিয়া মাত মাতিব লাগিব। আৰু এটা সঠিক সময়, এই সময় যদি আমি পাৰ কৰো, তেনেহলে আৰু সময় নাই। এই সময়ত যদি আমি আমাৰ এখোজ যদি আগবঢ়াই দিব নোৱাৰো, তেনেহলে আমি ভৱিষ্যতে এইটো আমি এটা ৰিগ্ৰেট ফিল কৰিব লাগিব।
গোটেই জীৱনটো আমি ৰিগ্ৰেটত থাকিব লাগিব হ'ব সেইকাৰণে মই কৈছোঁ অনুৰোধ কৰি জনাইছোঁ বাৰ মই অনুৰোধ কৰিছোঁ বা মই ৰিপিট কৰি কৈছোঁ কথাবিলাক যে আহক আৰু যোগদান কৰক আৰু সহায় সহযোগিতা আগবঢ়াওক যাতে আমি আমাৰ সকলোকে উন্নতিৰ ফালে আগবঢ়াই এদিনাখন যাতে আমাৰ গোটেই চেণ্ট্ৰেল লেভেলত যাতে আমাৰ PTADৰ নাম এটা আমি যাতে উজ্বলাই লৈ যাব পাৰোঁ আৰু এইখিনিকে কৈ মই জনাব বিচাৰিছোঁ যে আহক আৰু সহায় সহযোগিতা আগবঢ়াওক ধন্যবাদ